এইটো ভিডিঅ'ত আলোচনা কৰা প্ৰতিটো কুৱেশ্যনেই এডিআৰই এক্সাম আৰু ডিএলএড এন্ট্ৰেন্স এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। চ' আপোনালোকে অতি মনোযোগেৰে ভিডিঅ'টো চাব ফাৰ্ষ্ট টু লাষ্ট আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। চাওক, 1 নম্বৰ কুৱেশ্যনটো হ'ল কোনো এটা কাম এ 8 দিনত কৰিব পাৰে আৰু বিয়ে সেই একেটা কাম 12 দিনত কৰিব পাৰে। এ আৰু বিয়ে একেলগে কিমান দিনত কামটো সম্পন্ন কৰিব পাৰিব, অৰ্থাৎ দুয়োজনে যদি একেলগে কামটো কৰে কিমান দিনত কৰিব পাৰে। অপশ্যন এ 20 দিন, অপশ্যন এ 20 দিন, অপশ্যন বি 4 দিন, অপশ্যন চি 10 দিন, অপশ্যন ডি 4.8 দিন। এতিয়া চাওক আমি অংকটো কেনেকৈ কৰিম। এ কামটো কৰে কিমান দিন? 8 দিন, অৰ্থাৎ এ কৰে 8 দিন, অৰ্থাৎ 8 দিনত এ কেইটা কাম কৰে? এটা কাম কৰে। 8 দিনত এটা কাম কৰে, তেনেহ'লে একদিনত কিমান কাম কৰিব? 1/8। বিয়ে একদিনত কিমান কাম কৰিব? বিয়ে কামটো কৰিলে 12 দিন লাগে, তেতিয়াহ'লে একদিনত কিমান কাম কৰিব? 1/12। দুয়ো মিলি একদিনত কিমান কাম কৰিব? দুয়ো মিলি আমি লঘু যদি লওঁ কিমান হ'ব? 12 আৰু 8 লঘু 3 দি 4 বাৰ, 4 দি 3 বাৰ, 4 দি 2 বাৰ, 4 3 গুণ 12, 12 2 গুণ 24, লঘু কিমান হৈ গ'ল? 24 হৈ গ'ল। 8 24ত 3 বাৰ, 3 গুণ 3, 12 2 বাৰ 2, কিমান পাই গ'লো আমি? 5/24। এতিয়া আমি কি কৰিম, অৰ্থাৎ এইখিনি কাম একদিনত কৰিছে, একদিনত ইমানখিনি দুয়োজনে মিলি একদিনত কাম কৰিছে, অৰ্থাৎ ইমানখিনি কাম কৰে 5/24 কাম কৰে কেইদিনত? দুয়োৱে মিলি একদিনত। এতেকে এটা কাম, এইটো অংশ আছিল, ইমান অংশ কাম কৰে দুয়োৱে মিলি একদিনত। এটা কাম কৰে 1, এই ভগ্নাংশটো সেইফালে গ'লে হৰণ হ'ব, হৰণ পূৰণ হ'লে 5টো তলত আহি যাব আৰু 24টো ওপৰত বহিব, অৰ্থাৎ 124 গুণ 24। এতিয়া এই 24ক আমি 5ৰে হৰণ কৰিম। যদি আমি 24ক যদি আমি 5ৰে হৰণ কৰোঁ কি হ'ব? 5 4 গুণ 20, 8 নামিছে, ইয়াত দশমিক দিছোঁ, এটা 0, 5 8 গুণ 40, অৰ্থাৎ কোনটো ৰাইট আনচাৰ? 24 যদি এইটো 4 আছিল, 5 8 গুণ 40, ৰাইট আনচাৰ কোনটো হৈছে? 4.8। তাৰ পিছৰ প্ৰশ্ন, আটাইতকৈ সৰু মৌলিক সংখ্যা হ'ল, আটাইতকৈ সৰু মৌলিক সংখ্যা কিমান? আমি জানো আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে 2। মনত ৰাখিব, আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে 2। তাৰ পিছৰ প্ৰশ্ন, আটাইতকৈ সৰু যৌগিক সংখ্যাটো কিমান? যৌগিক সংখ্যা ধৰক 1 নহয়, 2 নহ'ব, 3 নহয়, 4 হয়। কিয় 4 হয় আটাইতকৈ সৰু যৌগিক সংখ্যা? কাৰণ 1ত 1 দি হৰণ যায়, 2ত 2 দি হৰণ যায়, 3ত 3ৰে হৰণ যায়, নিজে হৰণ যায়, কিন্তু 4ত 4 দিও যায়, বেলেগ সংখ্যা দি হৰণ যায়। সেইকাৰণে আটাইতকৈ সৰু যৌগিক সংখ্যা হৈছে 4। ৰাইট আনচাৰ 4। তাৰ পিছৰ প্ৰশ্ন, আটাইতকৈ সৰু যুগ্ম সংখ্যা, যুগ্ম মানে যোৰা, এইটো ৰাইট, একদম সহজ প্ৰশ্ন, 2 উত্তৰ, সৰু 2। তাৰ পিছৰ প্ৰশ্ন, আটাইতকৈ সৰু অযুগ্ম সংখ্যা, অযুগ্ম সংখ্যা ক'লে সৰু 1 হ'ব। তাৰ পিছৰ প্ৰশ্নটো হ'ল দুটা মৌলিক সংখ্যাৰ গড় কিমান? অৰ্থাৎ দুটা মৌলিক সংখ্যা যদি আমি লওঁ, বা দুটা মৌলিক বা এটা মৌলিক এটা যৌগিক সংখ্যা লওঁ, তেনেহ'লে সিহঁতৰ গড় কিমান হ'ব আমি চাই লওঁ। আমি এটা মৌলিক সংখ্যা লৈছোঁ 2 আৰু এটা মৌলিক সংখ্যা লৈছোঁ 5। গতিকে আমি 2ৰ যদি উৎপাদক ভাঙো আমি কি পাম? 2ৰ 1 গুণ 2 আৰু 5ৰ উৎপাদক ভাঙিলে 5ৰ 1 গুণ 5, গতিকে মিল কি আছে? 1, গতিকে 1 হ'ব। তাৰপিছত 7 নম্বৰ কুৱেশ্যন, শূন্য এটা পৰিমেয় সংখ্যা হয়নে? চাওক, শূন্য যদি আমি লিখোঁ, শূন্যৰ তলত মনে মনে এটা 1 আছে, গতিকে শূন্য এটা পৰিমেয় সংখ্যা হয়। ৰাইট আনচাৰ হয়। 8 নম্বৰ কুৱেশ্যন,
1ৰ পৰা 10 লৈ স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব অৰ্থাৎ 1ৰ পৰা 10 লৈকে যিমানটা স্বাভাৱিক সংখ্যা আছে বা 1ৰ পৰা 1000 লৈকে দিব পাৰে 1ৰ পৰা 1000 লৈকে দিব পাৰে কিমান হ'ব অপশ্যনত দিয়া থাকিব কেনেকৈ ওলাব এইটো একদম সহজ চাই লওক কেইটা কৈছে 1ৰ পৰা 10 লৈ অৰ্থাৎ ইয়াত আপোনালোকে 10 লিখিব পূৰণ 10তকৈ 1 এটা বঢ়াই দিব 11 লিখিব আৰু তলত 2 দি হৰণ কৰিব নিয়মে এইটো যদি 100 কয় 100 লৈ তেতিয়া ইয়াত 100 লিখিম ইয়াত 1 লিখিম তলত 2 লিখিম এতিয়া 2 দি আমি 10ক কাটিছোঁ কেইবাৰ গ'ল 5 বাৰ 5 11 গুণ 55 অৰ্থাৎ 55 ৰাইট আনসাৰ তাৰ পিছৰ প্ৰশ্ন হ'ল 1/2 মান কিমান 1/2 মান কিমান 1ক আমি যদি 2ৰে হৰণ কৰোঁ নাযায় দশমিক দিছোঁ ইয়াত 0 2 10ত 5 টাইম অৰ্থাৎ 0.5 ৰাইট আনসাৰ তাৰ পিছৰ কুৱেশ্যন 1ৰ পৰা 20 লৈ স্বাভাৱিক সংখ্যাৰ যোগফল কিমান এইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আপোনালোকে এইটো সেম সেই 8 নম্বৰ কুৱেশ্যনটো 1ৰ পৰা 10 লৈ স্বাভাৱিক সংখ্যাৰ যোগফল কিমান কেনেকৈ ওলাইছিল এনেকৈ ওলাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে মোৰ চেনেলটো নটিফিকেশ্যন আপোনালোকে প্ৰথমে দেখা পায় থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে